হেল্ল' বন্ধুসকল, সুপ্ৰভাত। তো মই যোৱাকালি গৈছিলোঁ নাহৰকটীয়া বালিমৰা গাঁও। তো গাঁওখনত গৈ পেলাই মই কিবা এটা কামত গৈছিলোঁ। কামৰ পৰা উভতি আহোঁতে এই ৰাস্তাটোৰ ভিউখিনি মই হেৰি কৰিলোঁ, ভাল লাগিলে। গাঁৱৰ যি শান্তশিষ্ট পৰিৱেশ, সেউজীয়া সেউজীয়া পাতেৰে ভৰি পৰা। এইখন এখন চাওক, দোকান এখন কৰিছে, জুপুৰি। তাৰপৰা এই ঘৰটো ক্ৰছ কৰি আমি এই পথাৰ এখন পালোঁ। পথাৰখন বহুত ডাঙৰ দীঘল পথাৰ, বহুত দীঘলীয়া। মই এই পথাৰখন পাৰ হ'বলৈ মিনিমাম 15-20 মিনিট সময় লাগিছিলে। আকাশখন কিমান ডাৱৰীয়া হৈ আছে চাওকচোন, কিমান হেৰি কৰি আছে, ফৰকাল হৈ আছে। ডাৱৰ মাজে মাজে ডাৱৰ আছে, মাজে মাজে হেৰি আছে, ফৰকাল হৈ আছে। তো তাকে মোৰ ভাল লাগিলে। আৰু আমাৰ মাননীয় শিল্পী অনুপম শইকীয়া ডাঙৰীয়াই এষাৰি গান গাইছিল নহয়, যে সেউজীয়া পথাৰতো বোকা নাই বুলি। কিন্তু বৰ্তমান সময়ত পথাৰবিলাক বোকাৰে ভৰি পৰিছে আৰু কঠীয়াৰে ভৰি পৰিছে, সেউজীয়া কঠীয়াৰে। গতিকে ভাল লাগিল, মোৰ লগাৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। আপোনালোকলৈও যদি ভাল লাগে আগলৈ শ্বেয়াৰ কৰি দিব, কমেণ্টত জনাব কেনেকুৱা লাগিল ভিডিঅ'টো। গাঁৱৰ কি শান্তশিষ্ট পৰিৱেশ, গোটেই পথাৰ ভৰি পৰিছে কঠীয়াৰে। এইটো এটা চাওক আপুনি, পজা ঘৰ এটা। বৰ্তমান সময়ত গাঁৱত এই পজা ঘৰবিলাক দেখা পাবলৈ নাই, অতীত হৈ পৰিছে। গতিকে মই পালোঁ কাৰণে ভিডিঅ'টো বনালোঁ। চাওকচোন, এই ঘৰবিলাকত থাকোঁতে বহুত ভাল লাগে কিন্তু দেই। এইটো এটা শিৱ মন্দিৰ, আহঁত গছটোত লগতে লগাইছে। গাঁৱৰ পৰিৱেশটো চাওকচোন, গাঁৱৰ মানুহখিনি কিমান ধুনীয়া, সহজ সৰল। এয়া চাওক, সেউজীয়া পাতেৰে ভৰি পৰা ৰাস্তাৰ কাষত। এয়া পজাঘৰ দুটা দেখা পালোঁ। ৰাইট চাইডে গাঁওখন লৈ পেলাই, সোঁফালে বাওঁফালে পথাৰখন, সোঁফালে গাঁওখন। এয়া ভাইটিকেইটা উভতি আহিছে স্কুলৰ পৰা। কথা পাতিলোঁ যদিও তেখেতক ইমান হেৰি নকৰিলোঁ বাৰু। এতিয়া মই আহিলোঁ নাহৰকটীয়া মেইন ৰাস্তা টাউনলৈকে আহিম। ইয়াৰ পৰা আকৌ আপোনাৰ 8 কিলোমিটাৰমান হ'ব, 8-10 কিলোমিটাৰ টাউনলৈ। সমাপ্ত কৰিছোঁ মোৰ ব্লগটো। ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব, ধন্যবাদ।